নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনটোত শোণিতপুৰত উপস্থিত হৈ সভাপতি গৌৰৱ গগৈ পুনতে ঢেকীয়াজুলিলৈ যায় আৰু ঢেকীয়াজুলি আৰু ৰঙাপাৰাৰ প্ৰাৰ্থীক্ৰমে বাতাস ওৰাং আৰু কাৰ্তিক কুৰ্মীক শুভেচ্ছা জ্ঞাপন কৰে। তাৰ পিছতে গৌৰৱ গগৈ নিশা উপস্থিত হয় তেজপুৰৰ হোটেল গ্ৰীণউডত। গৌৰৱ গগৈক আদৰিবলৈ বৃহৎ সংখ্যক দলীয় নেতাকৰ্মীক নিশা তেজপুৰৰ হোটেল গ্ৰীণউডত ৰৈ থকা পৰিলক্ষিত হয়। কোনো জ্যেষ্ঠ নেতাৰ পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰা নাই। কংগ্ৰেছত কোনো বিদ্ৰোহ নাই। কাৰোবাৰ অসন্তুষ্টি বা তেনে কথাবোৰ দলৰ বিভিন্ন মঞ্চত আলোচনা কৰা হৈছে। তেজপুৰত নিশা উপস্থিত হৈ এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কোনো দলৰ আমাৰ নিজৰ দলৰ কোনো জ্যেষ্ঠ নেতাৰ পদত্যাগ আমি গ্ৰহণ কৰা নাই। আমি বিচাৰোঁ যে এই সময়ত আমি সকলোৱে একগোট হোৱা প্ৰয়োজন আছে। অসমৰ বৃহত্তৰ স্বাৰ্থত ৰাইজে বিচাৰে যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া বিৰোধী শক্তিবোৰ একগোট হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব লাগে। কংগ্ৰেছৰ তৃতীয়খন তালিকা সাজু হৈ আছে আৰু যিকোনো মুহূৰ্ততে সেয়া প্ৰকাশ কৰিব পাৰে বুলি উল্লেখ কৰি এই মুহূৰ্তলৈকে 15খন আসন মিত্ৰ দলক এৰি দিয়াৰ বিপৰীতে প্ৰায় 80খন আসনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। আমি ইতিমধ্যে প্ৰায় 80 ছিটছ আমি আমাৰ প্ৰস্তাৱ আমি কি কৰিবলৈ গৈ আছোঁ সেইখিনি মুকলি কৰিলোঁ। প্ৰথম তালিকাত প্ৰায় 42 ছিটছ, দ্বিতীয় তালিকাত 23 ছিটছ, 15টা ছিট এলায়েন্সত। তো ইমান লোকেতো বেলেগ দলে কি কৰিছে আমি গমেই পোৱা নাই। ইফালে অখিল গগৈ প্ৰসংগত গৌৰৱ গগৈয়ে কয়, দেওবাৰৰ দিনটোত দেখোন মুখ্যমন্ত্ৰী অখিলৰ প্ৰশংসাতহে পঞ্চমুখ হৈ আছিল। অখিলে মোক গালি পাৰিব এৰি গৌৰৱকহে গালি পাৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যই দৰাচলতে কি সূচাইছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। অলপ সময় আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা শুনিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে কি যোৱা 10 দিনৰ পৰা অখিল গগৈ মাত্ৰ কংগ্ৰেছৰ সভাপতিকে গালি পাৰি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গালি পাৰা নাই। তো তেওঁ এই ক্ষেত্ৰত খুব সন্তুষ্টি প্ৰকাশ কৰিছে। মই সেই কথাখিনিয়ে শুনিছোঁ। আনহাতে সমালোচনাত্মক কথা-বাৰ্তাবোৰ মুখ্যমন্ত্ৰীয়ে যিদৰে তৰলভাৱে দিয়ে সেই আচৰণক সহজে সলাব নোৱাৰি, কিন্তু ৰাইজে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা সলাব পাৰিব হিমন্ত বিশ্ব শৰ্মাক। থাকক না, তেওঁ এইবোৰ চব কথা কৈ ভাল পায়, তেওঁ আনন্দ লৈ থাকক এইবোৰ চব কথা লৈ, এইবোৰ চব পাতল কথা। মুখ্যমন্ত্ৰী এইবোৰ চব পাতল কথা কোৱা তেওঁ পৰম্পৰা। এতিয়া তেওঁ আমি যিমানে চেষ্টা কৰোঁ তেওঁ এই অভ্যাসটো আমি সলাব নোৱাৰোঁ। এটাই কথা আমি সলাব পাৰোঁ, সেয়া হ'ল তেওঁ কোনটো আসনত বহি থাকে আৰু সেইখিনিয়ে কাম আগন্তুক দিনত ৰাইজে কৰিবলৈ গৈ আছে।